কালি এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি বিষয়টো কি কয়? কাইলৈ সমগ্ৰ অসমবাসীৰ মন আৰু দৃষ্টি কেৱল আৰু কেৱল জুবিনদাৰ চাৰ্জশ্বিটক লৈ নিবদ্ধ থাকিব। আমি সকলোৱে আশা কৰি ৰৈ আছোঁ যে চাৰ্জশ্বিট দাখিল কৰা হওক, কিন্তু একেটা সময়তে আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে মই মোৰ পিনৰ পৰা সদায় স্পষ্টকৈ কৈ আছোঁ যে এই চাৰ্জশ্বিটে আমাক ন্যায় দিব নোৱাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কাইলৈ যিখন চাৰ্জশ্বিট হওক সেইখন অকল চাৰ্জশ্বিট পাৰ্ট 1 প্ৰথম খণ্ডৰ চাৰ্জশ্বিট হওক, কাৰণ নগৈ গড়গাঁৱৰ বাতৰি দিলে কেতিয়াও এটা ঘটনাৰ প্ৰকৃত তদন্ত সম্ভৱ নহয়। এতিয়া যিখন চাৰ্জশ্বিট বনাইছে সেই চাৰ্জশ্বিটখনত অকল হত্যা বুলি যে মুখ্যমন্ত্ৰীয়ে কৈছে তাৰ মটিভটো, মানে কোনে পইচা মাৰিলে, পইচা মাৰিবৰ কাৰণে এইটো কৰিলে নেকি, পইচাৰ কেলেংকাৰীত হ'ল নেকি, অন্য কিবা কাৰণত হ'ল নেকি, এই মটিভটোৰ ওপৰতহে আমাৰ ইয়াত থকা মানুহকেইটাক লৈ তদন্ত কৰি আছে। তদন্ত হত্যাকাণ্ডটোৰ ওপৰত যে কেনেকৈ মানুহজনক মাৰিলে, কোনে মাৰিলে, সেই ঘটনাটো প্ৰমাণ নোহোৱাকৈ অকল মটিভৰ ওপৰত কি উদ্দেশ্যত মাৰিলে সেই কথাটো তদন্ত কৰি থাকিলেতো নহ'ব। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে MLATৰ জৰিয়তে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া তথ্যৰ ভিত্তিত তদন্ত কৰিব। কিন্তু ছিংগাপুৰ গভৰ্ণমেণ্টে ইতিমধ্যে প্ৰিলিমিনাৰী যি ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিছে সেই ৰিপৰ্টত স্পষ্ট কৰি গৈছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয়, দেয়াৰ ইজ ন' ফাউল প্লে ইন ডিমাইজ অফ জুবিন গাৰ্গ কেছ। এইটো হত্যাকাণ্ড নহয় বুলি স্পষ্টকৈ কৈ দিছে। যদি হত্যাকাণ্ড নহয় বুলি কোৱা তদন্তৰ ওপৰত ভিত্তি কৰি ইয়াত হত্যাকাণ্ড কিয় হৈছিলে এইটো তদন্ত কৰি থাকে, তেতিয়াহ'লে তাৰ ফলাফল আহিব জানো? এইটো কেতিয়াও নাহে। সেইকাৰণে মই কৈছোঁ যে এতিয়াৰ যিখন চাৰ্জশ্বিট এইখন অৰ্ধ সমাপ্ত চাৰ্জশ্বিট হ'ব। এইখনত এটা দিশ আমাৰ ভাৰত বা অসমৰ মানুহকেইটাৰ কথাকেইটা ইয়াত উলিয়াব পৰা যাব, কিন্তু পৃথিৱীৰ কোনো তদন্ত যেতিয়ালৈকে IO আৰু CIO প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ নাযায় তেতিয়ালৈকে সেই তদন্ত সম্ভৱপৰ নহয়। গতিকে মই ভাবোঁ যে কাইলৈ যিখন চাৰ্জশ্বিট দিব সেই চাৰ্জশ্বিটখন কেৱল আৰু কেৱল এটা অংশকালীন, এটা ফাৰ্ষ্ট চাৰ্জশ্বিট হ'ব লাগে, আৰু সেই চাৰ্জশ্বিটত কেৱল আৰু কেৱল অসমত থকা মানুহকেইটাৰ কথা আহিব পাৰে, ঠিক আছে, কিন্তু তাৰ পাছত IO ছিংগাপুৰলৈ যাব লাগিব। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগিব, সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। মই ভাবোঁ যে যি সাগৰৰ পানীত আমাৰ জুবিনদাৰ মৃত্যু ঘটিছে সেই সাগৰৰ পানী চাবলৈ নোযোৱাকৈ, তাত তদন্ত নকৰাকৈ, সেই পানী এবাৰো স্পৰ্শ নকৰাকৈ কৰা তদন্ত এটা ভেকু ভাওনাৰ বাহিৰে আন একো নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল ইয়াক ৰাজনৈতিক ইছ্যু কৰি পেলালে। প্ৰথম দিনটোৰ পৰাই, এই জুবিনদাৰ মৃতদেহ ইয়ালৈ অনাৰ দিনটোৰ পৰাই গামোচাৰ লগত আপোনাৰ আৰনাই দি সেই সময়ৰ BTAD ইলেকশ্যনক লৈ তেওঁ খেলা খেলিব খুজিলে। প্ৰত্যেকটো কথাতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুক কেৱল আৰু কেৱল ৰাজনৈতিক হাতিয়াৰ কৰিছে। আজিৰ দিনটোতো জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনোবাই যদি মাত মাতে তেওঁলোকক কাৰোবাক জেলত দিছে আৰু পৰিয়ালৰ মানুহবিলাকক সাংঘাতিক ধৰণে ব্লেকমেইলিং কৰিছে, যাতে কোনেও জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কোনেও প্ৰশ্ন উঠাব নোৱাৰে। মইহে কেৱল যি হ'ব হ'ব বুলি য'তে ত'তে হাল্লা হাংগামা লগাই আছোঁ, নহ'লেতো মানুহে মাতিবই নোৱাৰে, লগে লগে জেলতে ভৰাই দিয়ে। সেইকাৰণে মই ভাবোঁ যে কাইলৈৰ যি তদন্তৰ চাৰ্জশ্বিট ওলাব সেই চাৰ্জশ্বিটক লৈ বহুত বেছি আশা কৰি থাকি একো লাভ নাই। সেই চাৰ্জশ্বিটত মই জানো যে মুখ্যমন্ত্ৰীয়ে এইটো হত্যাকাণ্ড বুলি দিব। হত্যাকাণ্ড কিয় সংঘটিত কৰিলে বহুত অৰ্থনৈতিক কেলেংকাৰী কাহিনী কৈ দিব, আৰু তাতে হয়তো পাৰিবাৰিক কিছুমান কথা আনি জুবিন গাৰ্গকো কিছু পৰিমাণে মেলাইন কৰিবৰ কাৰণে যত্ন কৰিব। আৰু এই গোটেই কাহিনীটোত সাগৰ আৰু জুই এই দুইটাকে মেইন আপোনাৰ মেইন বস্তুৰূপে লৈ, আপোনাৰ
মানে এনকুৱাৰীৰ চেণ্টাৰ ৰূপে লৈ গোটেই তদন্তৰ প্ৰতিবেদনখন দিব মই এনেকৈ ভাবি আছোঁ যিটো বুজি পাইছোঁ চৰকাৰৰ কথা বাৰ্তা এনকুৱাৰী অফিচাৰ বিভিন্নজনৰ লগত পুলিচ অফিচাৰ চৰকাৰী অফিচাৰ্ছ পলিটিচিয়ান চবৰ লগত কথা পাতি মই সেইটোও বুজি পাইছোঁ গতিকে কাইলৈৰ যি তদন্তৰ চাৰ্জশ্বিট দিব তাৰ প্ৰতি আমি কঠোৰ দৃষ্টি নিক্ষেপ কৰি থাকিম আমি একদম তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি থাকিম কিন্তু মই ভাবোঁ যে কাইলৈ চাৰ্জশ্বিটে কেতিয়াও ন্যায় নিদিয়ে কাইলৈ চাৰ্জশ্বিটৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ এটা ৰাজনীতি কৰিব ৰাজনীতিটো হ'ল যে তেওঁ ক'ব যে মই ন্যায় দি দিলোঁ চব হত্যাকাণ্ড বুলি কৈ দিলোঁ কিন্তু হত্যাকাণ্ডটো প্ৰুফ তেতিয়াহে হ'ব যেতিয়া কোৰ্টৰ জৰিয়তে ছিংগাপুৰৰ পৰা তথ্য আহিব